নমস্কাৰ মাজুলীৰ পপী হাজৰিকা নামৰ যুৱতীগৰাকীৰ মৃত্যু বৰপেটাত অৰ্থাৎ বৰপেটাৰ এজন যুৱকৰ লগত বিবাহপাশত আবদ্ধ হৈছিল আৰু ইয়াৰ পিছতে এতিয়া পপী হাজৰিকাৰ মৃত্যুৰ ৰহস্যৰ পিছত ৰহস্য ভেদ হ'ব ধৰিছে আৰক্ষীয়ে সম্পূৰ্ণৰূপে তদন্ত অব্যাহত ৰাখিছে অভিযোগ আহিছে কিন্তু মৃত্যুৰ কাৰণ কি কেনে ধৰণে মৃত্যু হ'ল বিভিন্নজনে বিভিন্ন বিষয়ত এতিয়া চৰ্চা লাভ কৰিছে আৰু পপী হাজৰিকাৰ মাতৃয়ে আনিছে বিস্ফোৰক মন্তব্য পপী হাজৰিকাৰ মাতৃৰ দাবী যে বৰপেটাৰ যুৱকে এটা মিছা পৰিচয় দি প্ৰেমৰ সম্পৰ্ক কৰি পৰৱৰ্তী পৰ্যায়ত বিবাহত আবদ্ধ হৈছিল 2 বছৰ পূৰ্বে পপী হাজৰিকাৰ লগত আৰু তাৰ পিছত আজি মৃতদেহ ৰাজপথত যেতিয়া পৰি আছিল বৰপেটাত তেতিয়া পৰিয়ালৰ লোকে দাবী কৰে যে এয়া এই যুৱকজনে এয়া পৰিকল্পিত হত্যা আৰু আনহাতে পপী হাজৰিকাক লৈ ভাড়া দিয়া যি ঘৰত ভাড়া দিয়া হিচাপে আছিল আৰু তাৰ স্থানীয় যুৱক যুৱতীসকলে জনোৱা মন্তব্য আৰু পৃথক ড্ৰাগছত আসক্ত বুলিও মন্তব্য আছে সকলো জনাম এতিয়া আৰক্ষীয়ে সমগ্ৰ বিষয়ৰ ওপৰত এতিয়া তদন্ত অব্যাহত ৰাখিছে কিন্তু ৰহস্যৰ অৱৰ্তত সোমাই পৰিছে পপী হাজৰিকাৰ এই মৃত্যুৰ ৰহস্যজনক মৃত্যু জনাম সবিশেষ ডিবি নিউজৰ দৰ্শকসকলক জনাই আছো এক চাঞ্চল্যকৰ খবৰ যুৱতীগৰাকীৰ মৃতদেহ পদপথত থকাক লৈ এতিয়া চাঞ্চল্য বিৰাজ কৰিছে বৰপেটাৰ শিমলাগুৰিত মাজুলীৰ এগৰাকী যুৱতীৰ মৃত্যু যুৱতীগৰাকীৰ মৃতদেহ পদকাষত পেলাই থৈ দিয়াৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে কেইবাজনো লোকক সোধপোছৰ অব্যাহত ৰাখিছে আৰক্ষীয়ে পুনৰ জনাইছো ডিবি নিউজৰ দৰ্শকসকলক বৰপেটাৰ শিমলুগুৰিত মাজুলীৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু মাজুলীৰ যুৱতীগৰাকী বৰপেটাৰ যুৱকৰ লগত বিবাহপাশত আবদ্ধ হৈছিল যুৱতীগৰাকী মৃতদেহটো পদপথৰ কাষত পেলাই থৈ দিয়াত চিচিটিভিৰ ফুটেজ আৰক্ষীয়ে সংগ্ৰহ কৰিছে আৰু ঘটনা সংক্ৰান্তত 2 মাতৃ 2 পুত্ৰক গ্ৰেপ্তাৰ কৰিছে বৰপেটা ৰোডৰ আৰক্ষীয়ে ভাড়া ঘৰৰ মালিক তথা মাতৃপুত্ৰ আৰু এগৰাকী ভাড়াতীয়া মহিলাৰ পুত্ৰ তথা মাতৃপুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে যুৱতীগৰাকীয়ে অত্যাধিক ড্ৰাগছ সেৱন কৰাৰ বাবে যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলিও একাংশই প্ৰকাশ কৰিছে বিষাক্ত দ্ৰব্য সেৱন কৰাৰ ফলত যুৱতীগৰাকীৰ মৃত্যু হ'ল পোষ্টমৰ্টম ৰিপৰ্টত ওলাব প্ৰকৃত সত্য মুঠৰ ওপৰত এতিয়া ৰহস্য সোমাই পৰিছে মাজুলীৰ পপী হাজৰিকাৰ মৃত্যু আৰু এই মৃত্যুৰ ৰহস্য কি প্ৰকৃত ৰহস্য কি আৰক্ষী তদন্তৰ পিছত গম পোৱা যাব কিন্তু ইতিমধ্যে হত্যাৰ অভিযুক্ত প্ৰীতম দেৰ ওপৰত আহিছে প্ৰীতম দে ভুৱা পৰিচয়েৰে 2 বছৰ পূৰ্বেই বিবাহ কৰাইছিল পপী হাজৰিকাক 2 বছৰ ধৰি পপী হাজৰিকাক লগত ৰাখি অত্যাচাৰ কৰি আছিল পপী হাজৰিকাক প্ৰীতম ডেকাই 50,000 টকা বিচাৰিছিল মাতৃৰ পৰা বৰপেটা ৰদত মাজুলীৰ পপী হাজৰিকাৰ মৃতদেহ উদ্ধাৰৰ পিছতেই পুৱাই মাজুলী বনগাঁৱৰ পূব মাজুলী মহাবিদ্যালয়ৰ তিনিআলিৰ সমীপত নিজা বাসগৃহত লৈ মৃতদেহ আনি সৎকাৰ কৰা হয় বনগাঁও মুদৈগাঁও নিবাসী সোমনাথ হাজৰিকা আৰু বগী হাজৰিকাৰ তৃতীয় কন্যা পপী হাজৰিকা আৰু অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা পপী হাজৰিকা অতি কষ্টৰে পিতৃ মাতৃয়ে তুলি ডাঙৰ দীঘল কৰিছিল কিন্তু 2 বছৰ পূৰ্বে বৰপেটাৰ প্ৰীতম ডেকা নামৰ এজন যুৱকে মিছা পৰিচয় দিয়াৰ অভিযোগ আৰু মিছা পৰিচয় দি যুৱকজনৰ সৈতে বিবাহ হৈছিল যদিও পৰিয়ালৰ লোকে এই বিষয়ত শেহতীয়াকৈহে অৱগত হৈছিল কিন্তু হঠাৎ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা খবৰটো লাভ কৰি সম্প্ৰতি ৰোগীয়া পিতৃ আৰু মাতৃ আৰু দিব্যাংগ ভগ্নী ভাতৃ শকত ভাঙি পৰিছে আৰু এই মৃত্যুৰ পিছতে এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ বিষয় বৰপেটাত কেনেকৈ মৃত্যু হ'ল মাজুলীৰ পপী কোনে প্ৰাণ ল'লে পপীৰ অভিযুক্ত প্ৰীতমৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ইতিমধ্যে পপীৰ পৰিয়ালৰ বৰপেটা ৰোডত ৰহস্য অপজনক অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ এতিয়া সমগ্ৰ বৰপেটা অঞ্চলতেই তীব্ৰ চাঞ্চল্যকৰ বিৰাজ কৰিছে আৰু সমান্তৰালভাৱে আৰক্ষীয়ে কেইবাজনো লোকক ইতিমধ্যে এই আটক কৰিছে এয়া প্ৰীতম ডেকা আপোনালোকে স্ক্ৰীনত দেখা ল'ৰাজনক কিন্তু সমান্তৰালভাৱে এই প্ৰীতম ডেকাই 2 বছৰ পূৰ্বে পপী হাজৰিকাক মিছা পৰিচয় দি লগ কৰাৰ কথা উল্লেখ কৰিছে আৰু শেহতীয়াভাৱে প্ৰীতম ডেকাই 50,000 টকা বিচাৰিছিল বুলিও পপীৰ মাতৃয়ে
অভিযোগ উত্থাপন কৰিছে এতিয়া আৰক্ষীয়ে চিচিটিভিৰ ফুটেজৰ পিছতে কেইবাজনো লোকক আটক কৰিছে য'ত ভাড়া দিয়া হিচাপে আছিল এই ভাড়া দিয়া ঘৰৰ গৰাকী আৰু পুত্ৰকো আৰক্ষীয়ে আটক কৰিছে আৰু শেহতীয়াভাৱে পপী হাজৰিকাৰ এই মৃত্যু ৰাজপথত পেলাই থৈ কিয় গ'ল আৰু মৃত অৱস্থাত ৰাজপথৰ পৰাই পলাই গৈছিল আৰু এই সংক্ৰান্তে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে কেইবাজনো লোকক আৰু হত্যাৰ অভিযুক্ত প্ৰীতম ডেকা বৰ্তমানলৈকে পলাতক অৱস্থাত আছে আৰু একাংশ স্থানীয় বৰপেটাৰ পপী হাজৰিকাৰ কাষতে থকা স্থানীয় যুৱতী বা যুৱকে ক'ব বিচাৰে যে পপী হাজৰিকাও ড্ৰাগছ আসক্তত আছিল প্ৰশ্ন উত্থাপন হয় বৰপেটাৰ দৰে ঐতিহ্যমণ্ডিত এখন জিলাত কেনেধৰণে এনেকৈ সুলভ হৈছে ড্ৰাগছ পপী হাজৰিকাই ড্ৰাগছ আসক্ত থকা বুলি কয় বৰপেটা সেই অঞ্চলৰ স্থানীয় একাংশ লোকে সেই মন্তব্য আমাৰ হাতত আছে সমান্তৰালভাৱে মাজুলীৰ পপী হাজৰিকাৰ মাতৃয়ে দাবী কৰিছে যে প্ৰীতম ডেকাই অত্যাচাৰ কৰিছে প্ৰীতম ডেকাই 50,000 টকা বিচাৰিছিল আৰু সমগ্ৰ বিষয়বস্তু আৰক্ষীৰ তদন্তত আছে বৰ্তমানলৈকে এই মুহূৰ্তত পপী হাজৰিকাৰ মৃত্যুৰ পূৰ্বে পপী হাজৰিকা কেনেকৈ লগ পাইছিল বা পপী হাজৰিকা সম্পৰ্কে কি কৰে স্থানীয় এগৰাকী যুৱতীয়ে শুনাই লৈছোঁ এই যুৱতীগৰাকীৰ মন্তব্য শুনাই ল'ব বিচাৰিম য'ত স্থানীয় এগৰাকী যুৱতীয়ে উল্লেখ কৰে যে পপী হাজৰিকা ড্ৰাগছৰ আসক্ত আছিল আৰু পপী হাজৰিকাই কিবা নিচাযুক্ত দ্ৰব্য সেৱন কৰি থকাৰ কথা উল্লেখ কৰে কি ক'লে যুৱতীগৰাকীয়ে শুনাই লৈছোঁ মানে সেইদিনা মানে আগত এটা আপি আছিল ইয়াতে মানে আমাৰ লগৰীয়ে হ'ল মানে বহুত আগত আছিল ইয়াতে ভাড়া পাছত সেইদিনা ৰাতি আকৌ সি আহিছিল মানে বহুত দিন মূৰত আহিছে মানে ভাড়া খুজিব আহিছে মানে এতিয়া কালত আছে আমি গম নাপাওঁ মানে মই ৰাস চাব গৈছিলোঁ পাছতহে গম পালোঁ পাছত ই আকৌ আহিছে মানে আমাৰ মালকিন নাছিল তেতিয়া মানে হা কি মানে বয়ফ্ৰেণ্ডৰ লিভিঙত থাকে পাছত সি ভাড়া খুজিব আহিছিল আমাৰ মালকিন নাছিল মালকিন মানে নিজৰ মানে সেই মানে বেটীৰ ঘৰত গৈছিল পাছত সি আৰু বেলেগ এটা ভাড়াতীৰ ৰুমত গৈছিল মানে অলপ ৰেষ্ট ল'বৰ কাৰণে মানে সি মানে মানে ক'ৰবাৰ পৰা আহিছে আৰু ইয়াৰ গাটো বেয়া লাগি আছিল ইয়াৰ কাৰণে অলপ ৰেষ্ট ল'বৰ কাৰণে বেলেগ এটা ভাড়াতীৰ ৰুমত বহি আছিল পাছত সি আৰু মানে কিবা কিবি বেয়া বস্তু খায় আৰু পাছত সি ইয়াৰ মানে কিবা বেয়া লাগি আছে মানে বাথৰুমত গৈছিল পাছত ইয়াৰ মানে কিবা বেয়া কিবা খাইছিল পাছত ই কৈ আছে মানে মোৰ গাটো বেয়া লাগি আছে পাছত আৰু ই মানে মুখেদি কিবা কিবি ওলাইছে মানে এতিয়া কিবা খাইছে নেকি মানে বিষ কোনোবা বিষ খুৱাইছে সেইটো আমি গম নাপাওঁ পাছত আমাৰ মানে সেই ভাড়াতীজনী মানে মালিকক ক'লে যে এনেকুৱা মানে আপিটোৰ গাটো বেয়া মানে আপিটো চাগে আৰু নিজে মানে মৰি যাব চাগে এতিয়া ডক্তৰক লৈ যাম না মানে পুলিচক খবৰ দিম পাছত ইহঁতে কিবা কথা পাতিছে আমি নাজানো পাছত আমিও গম নাপাওঁ মানে ৰাতি মানে ময়ো শুই আছিলোঁ মোৰো গাটো বেয়া পাছত এতিয়া মালকিন কিবা কৈছে আমি গম নাপাওঁ পাছত ইহঁতে কিবা কিবি প্লেন কৰিছে কৰাৰ পাছত মানে আপিটো আৰু ইমান সময় মানে কথা পাতি আছে ডক্টৰৰ তাতে লৈ যোৱা নাই ডক্টৰৰ তাতে লৈ গ'লে কিবা জীয়াই গ'লে হ'ল চাগে পাছত আপিটো মানে এনেকৈ আৰু মৰি গ'ল পাছত ইহঁতে আৰু কি কৰোঁ ভয় খাই গৈছে ভয় খোৱাৰ পাছত আপিটোক মানে ৰাস্তাত পেলাই দি থৈ আহিছে এতিয়া মালিকনী আৰু ভাড়াতী মেলি হা মালিকনীৰ উৰ্মিলা আৰু যোনজনী আছিল মানে পাছত আন্না হিল আৰু বিশাল হিল মানে ইহঁতে মানে 3-4জন মিলি আৰু আপিটোক পেলাই থৈ আহিছে মানে বিশালৰ ফ্ৰেণ্ড আৰু পাছত চিচিটিভি মানে আমাৰ ATMৰ সন্মুখত পেলাই থৈ আহিছে পাছত চিচিটিভি ফুটেজটো চোৱাইছে মানে আমিও চাইছোঁ আৰু ইয়াৰ লগতো মানে চোৱাইছে মানে দেখুৱাইছে পাছত হা পুলিচে আমাক ফুটেজ চোৱাইছে পাছত আমি লগ সেই আৰু কি ক'ম ফুটেজত মানে এই মানে ভাড়াতী আমি চিনি পাইছোঁ ভাড়াতী মানে মাক আৰু পুতেকে পেলাইছে নাই মালিক নাই ভাড়াতী মৰি যোৱাৰ কাৰণে পেলাই দিছে মানে পুলিচক সেইটো চিৰিজ মানে আপিটো লৈ আহিছিল চাগে লগত বাথৰুমত পাইছোঁ চিৰিজ পাইছোঁ এতিয়া চব ভাড়াতীয়া থাকে ফেমিলি থাকে মানে সেইটো